চলিছে এই সংগ্রাম চলিছে আমাৰ সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে অসম চৰকাৰ আমাৰ যিটো তিনিচুকীয়াৰ পৰা দুলীয়াজান ঘাইপথ ইমানেই জৰাজীৰ্ণ অৱস্থা। আজি কংগ্ৰেছ চৰকাৰ গ'ল, বিজেপি চৰকাৰ গ'ল, থাকিলে বিজেপি চৰকাৰে অকল ঘাট ধুই ৰাস্তাটো উন্নত হৈছে, কিন্তু যিসকল এচি ৰুমত বহি পেলাই এচি গাড়ীত অহা যোৱা কৰি সেইসকলে দেখি নাপায় নি কিমানজন মন্ত্ৰী বিধায়ক এইটো দুলীয়াজান তিনিচুকীয়া ঘাইপথেদি পাৰ হৈ গৈ আছে, কিন্তু কোনোদিন ৰাস্তাটোৰ বিষয়ে কোনোদিন গুৰুত্ব নিদিলে। আৰু এই ৰাস্তাটোত অকল আমাৰ জনসাধাৰণৰ উপৰি বহুতো স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। ৰাতিপুৱা টাইমত স্কুললৈ যাব নোৱাৰি, ৰাস্তাৰ অৱস্থা একেবাৰে কিমানবাৰ এক্সিডেণ্ট হৈছে, কিমান গাড়ী এক্সিডেণ্ট হৈছে কোনো ক'ব নোৱাৰি। অসম চৰকাৰে ইমানেই আমাৰ তিনিচুকীয়া দুলীয়াজান ঘাইপথটো ইমানেই লেহেমীয়া বনাব বিচাৰি আছে। আজি 10 বছৰ 15 বছৰ আগৰ পৰা বনাই থাকে, অকণমান বেয়া হয় মেৰামতি কৰে, কিন্তু সম্পূৰ্ণভাৱে আজিলৈকে মেৰামতি কৰিব নোৱাৰিলে। অসম চৰকাৰে আমি সুখী দিছো, অনাগত 10 দিনৰ তিনিচুকীয়া দুলীয়াজান ঘাইপথ যি ৰাস্তাটো মেৰামতি তথা পকীকৰণ নকৰে, তেতিয়াহ'লে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ তথা বাহাদুৰ চাৰিআলি নৱপুৰ অসম পৰিচালনা সমিতি আৰু ৰাইজৰ সহযোগত আমি ইয়াতকৈ জংগী আন্দোলন কৰিব বাধ্য হম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।